Hello guys, good morning. আজি বিহু সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আমাৰ মেজিটো কালি আপোনালোকক দেখালো, আজি মেজি জ্বলোৱা দেখাব নোৱাৰিলো, মানে এই ৰাতি মইতো নুশুলোৱে, এই নন ষ্টপ গান বাজিয়ে আছে, এতিয়াও শুনিছেই চাগে, তাত একদম চকু চক ৰঙা হৈ আছে। মই মানে এই ৰাতিপুৱা সময়কণত অকণমান শুই দিলোঁ, বৰষুণ দিলে যে বৰষুণ তাকে শেষ কৰি দিলে আৰু এনেইতো নুশুৱে, মই একদম একেবাৰে গা চা ধুয়ে শুওঁ, কিন্তু ইমানেই বৰষুণ দিলে মানে একদম কি কৰিম আৰু, ইয়াত ঠাণ্ডাত বহি থাকিব নোৱাৰি যে শুবলৈ গুচি গ'লোঁ। তাৰপিছত উঠি আহোঁতে দেউতাই কৈ আছিলে যে জুই কি মেজি জ্বলোৱা কথা, কিন্তু মই ভিডিঅ'টো কৰিবগৈ নোৱাৰিলোঁ। উঠি আহিবলৈ ইমান এলাহ লাগিলে, তেতিয়া শুই পেলাই আৰু 5টামান বজাত শুই আকৌ উঠি আহিবলৈ মানে জ্বলালেই ন, অকণমান দেৰি শুই দিলোঁ আৰু শুই দিলেও কোনো গা চাব ভাল লাগে আৰু। তাৰপিছত সেয়াই আৰু কালি দিনটো গ'ল এনেকৈ, আৰু বহুত বেছি এনজয় কৰিলোঁ, আপোনালোকক দিম চাব। আৰু এইফালে আমাৰ মেজি লাহে লাহে হেৰি হ'ল আৰু এতিয়া অগ্নি সেৱা কৰিব লাগিব। মই গা ধুৱাই নাই, গাটো ধুই লওঁ, গা ধুবলৈ মানে আৰু এইবোৰ দেখিছেনে খালী ড্ৰেছ মই খোলাই নাই, এতিয়া আজি ড্ৰেছ চেছবোৰ খুলি মেলি লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। আমাৰ এয়া মেজি জুই কিবা এটা চিঞৰি দিয়া আকৌ, চিঞৰা বোলা হৰি বোলা। আমাৰ মেজিটো সোনকালে অগ্নিয়ে দাগ কৰিলে, অলৰেডি দাগ কৰিলে, আৰু বুন্দা ৰঙা বুন্দা সাগৰৰ মাজত পিতলৰ গছ, জয় ৰাম বোলা, জয় হৰি বোলা। আমাৰ মেজিটো সোনকালে অগ্নিয়ে দাগ কৰিব লাগে, জয় ৰাম বোলা হৰি বোলা। বনদাহঁতৰ মেজি কুকুৰে দিলে খেদি, জয় মাঘ সোমাল মাঘৰ অগ্নি বলি হ'ল, জয় ৰাম বোলা, জয় হৰি বোলা। অ চোৱা না, হেৰি আমাৰ মাক বান্ধিলা নে গাইজ, আমাৰ মায়ে কৈছে সেইবোৰে দেখুৱাব লাগে। মোৰ একদম মেইন সময়কণতে বৰষুণ দি দিলে চব ষ্টেচন, মই বিচনালৈ গুচি গ'লোঁ। আৰু দেখুৱাম বাৰু মাক ক'ত ক'ত বান্ধি থৈছে। গাইজ দেউতাই গোসাঁই ধোৱালে আৰু ময়ো চাকি লগাই দিলোঁ আজি বছৰেকৰ বিহু দিনা, যাতে সকলো অপায় মংগল দূৰ হৈ গোটেই ঘৰখন সুখে শান্তিয়ে ভৰি পৰক। আৰু এইফালে আমাক খুৰাই এতিয়া বহি পেলাই গোসাঁই ঘৰত বিহু বুলি চাকি ধূপ লগাইছে, যাতে ভাল হওক আৰু সকলোৱে। আৰু চবেই এয়া গা ধুই আহি আমি সেনে কৰিছোঁ, এতিয়া অগ্নিসেৱা কৰিব যাম। মা দেউতাহঁতে কৰিলে বাৰু, দেউতাইতো পূজাই কৰিলে, গোসাঁই ঘৰত নৈবেদ্য দিছিলে, আৰু বাকী এতিয়া সেৱা কৰোঁগৈ ব'লক অগ্নিসেৱা। পুনৰবাৰ ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সেইফালে মা কিবা এটা কৰিলে, হেপী ভোগালী বিহু কৰি আছে। বাকী সেয়াই আৰু পুৰা ভোগালী বিহুৰ কাৰণে এয়া মেজি ওচৰত এতিয়া সেৱা কৰিম, আমি সকলোখিনি আগবাঢ়ি আহিছোঁ। আৰু এতিয়া আমি মেজি সেৱা কৰিম। এয়া দেউতাই গোসাঁই ঘৰৰ পৰা এয়া এনেকৈ আছে, এতিয়া মেজি আমি অগ্নি সেৱা কৰিব লাগিব, আপোনালোকক অগ্নি সেৱা কৰোঁতে দেখুৱাম। বাকী এয়া চব ৰেডি কৰা হৈ গৈছে বিহুৰ, মানে আমি এইকণৰ জুইৰ ওচৰতে গোটেইকেইটাই খাম চাহ। আৰু এয়া মেজিৰ ওচৰত এইটো কাঠ আলু, কালি যে দেখুৱাইছিলোঁ আপোনালোকক মানে আগৰ ব্লগটোত, চেয়া দিয়া, সেয়া চেয়া দি পেলাই এইটো ফ্ৰাই কৰা বাৰু। এইটো মোৱা আলু হয় নাই, মোৱা আলু, কাঠ আলু, ৰঙা আলু, মাহ গোট কৰা, আৰু এয়া আমি সেৱা কৰিম। এয়া দেই অগ্নি সেৱা কৰিম, হৈ খুৰা আহিছে। অগ্নি প্ৰজ্বলিতং বন্দে চাতু বেদ পুতাচনং সুবৰ্ণ বৰ্ণং জ্যোতিৰূপায়তে নমো নমঃ। ওম অগ্নি প্ৰজ্বলিতং বন্দে চাতু বেদ পুতাচনং সুবৰ্ণ বৰ্ণং জ্যোতিৰূপায়তে নমো নমঃ। ওম অগ্নি প্ৰজ্বলিতং বন্দে চাতু বেদ পুতাচনং। এতিয়া আমাৰ গোসাঁইঘৰ কাম হ'ল 8:30 হ'ল, আচলতে আজি দেৰি হৈ গৈছে, বতৰটোও দেৰি কৰিলে, আৰু চব গা চা ধুই আহি আৰু এতিয়া আমি মাহ গোট কৰা খাম। আপোনালোকৰ এইটো কাকা নিয়ম আছে জনাবচোন, মাহ গোট কৰা খোৱা বিলটো ওলাইছে, এইটো খাব লাগে, আজি দৰৱ হয়। এতিয়া মই খাম অকণমান, আৰু এইফালে এইবোৰ ইডলি মই বনাইছিলোঁ, বাকী মই আপোনালোকক এইবোৰ পিছত দেখুৱাম। আমি এতিয়া চাহ খাইছোঁ, বিহু চাহ চবেই একেলগতে। আৰু এইফালে আমাৰ বৌ ফোন কৰিছে, দেৰগাঁও শুভেচ্ছা মানে, আৰু ফোনত শুভেচ্ছা জনাই চবেই চাহ খাই আছে। আৰু এইফালে খুৰা কেনেকুৱা হৈছে খাবলৈ, ভোগালী বিহু শুভেচ্ছা এটা দি দিয়া। ভোগালী বিহু সকলোকে শুভেচ্ছা জনালোঁ, যাতে বছৰটো সুখে যায়, অগ্নি দেৱতা তুষ্ট হৈ সকলোকে মংগল কৰক। এয়া
আমি খাই মেলি লওঁ তাৰপিছত আপোনালোকক লগ কৰাই আছোঁ মই আকৌ চাহ নাখাওঁ দেই এইকণ খাইছোঁ আৰু আজি বিহু বুলি লাল অকণ গাইছ আমি চাহ খালোঁ আৰু বহুত বেছি হাঁহিলোঁ আচলতে আপোনালোকে অলৰেডি ভাওনাখন চালে মই ভাওনা এখন দি দিছোঁ চাব আপোনালোকে এইফালে বহুত ধুনীয়া আপোনালোকে নাভাবিব ইহঁতি চাগে মাল চাল খাই মেলি একদম নাভাবিব আকৌ দেই আমাৰ কোনো নচলে আচলতে উৎপাত সদায় আমাৰ উৰুকাটো বছৰেকৰ মূৰত এদিনে আহে বহুত বেছি আমি এনজয় কৰোঁ আচলতে ঘৰৰ মানুহকেইটা লগ হৈ আৰু বহুত বেছি এনজয় হয় আৰু বছৰেকৰ মূৰত মানে বহুত মানে আমি এনজয় কৰোঁ আচলতে চবেই কৰে আৰু নহয় জানো আমি বহুত বেছি এনজয় কৰোঁ ভাল লাগে আৰু উৎপাত কৰি পেলাই আৰু সেই ভিডিঅ' কৰি থৈছিলোঁ যিহেতু গোটেই ৰাতিটো আমিনো কৰিম কি সেইবোৰকে কৰি আছোঁ আৰু চাব আপোনালোকে আহি হওক আপোনালোকে ভাল পাব তো গাইজ আমাৰ আজি ৰেডি এয়া অকণমান কৈ দিছোঁ এইফালে তিল পিঠা ঘিলা পিঠা চুঙা পিঠা কেক আৰু ইডলি পেৰা নিমকি তাৰপিছত এইফালে কেক পকা মিঠৈ নাৰিকল লাডু চুজি নাৰিকল মিক্স আৰু লিকটীয়া পিঠা তাৰপিছত এয়া বৰফি এয়া সকলো একদম ঘৰত বনোৱা একচুৱেলি আৰু এয়া আমাৰ মায়ে বনাইছে চব একদম পূৰা লাগি আহিব আপোনালোক বিহু খাবলৈ সকলো মই দেখুৱাই দিছোঁ আমাৰ ইয়াৰ আইটেমকেইটাও চ' গাইজ আমাৰ এইবোৰ দেখিছেই চব একদম বিহুৰ চ' গাইজ ৰেডি বিহু স্পেচিয়েল এয়া আৰু বহুত কষ্টৰে বিহু বুলি বনাই আহিব বিহু খাবলৈ সকলো এয়া আৰু বাকী জলপান আছেই ঘৰতে দৈ ভৰাইছোঁ আৰু চব আৰু চাউলো আছে ঘৰৰ পৰা এতিয়াতো চব আজি ভোগালী বিহু বুলি ক'লে আচলতে ভোগৰ উৎসৱ ভোগালী আৰু আজি দিনটো আচলতে খোৱা আৰু আহিব বিহু খাবলৈ সকলো আৰু আমাৰ ঘৰতো এইফালে আমি মানে চাহ খালোঁ চাহ খাই পেলাই এতিয়া খুৰাখন মন্দিৰলৈ যায় মন্দিৰত যিহেতু আমাৰ এনেকৈ মেজি পাতে নাৰিকল চাৰিকল দিবলৈ তাৰপাছতে আৰু জলপান অকণ খোৱা হ'ব ৰাতিপুৱা বিহু বুলি তাৰপাছত আকৌ বৰ্তাহঁতৰ ঘৰতো মাতিছোঁ আমাৰ ঘৰো তেনেকৈ বিহু খাবলৈ যোন আহে লুচি ভাজি তেনেকৈ বনাম যিহেতু চবেই মানে জলপান খাই ভালো নাপায় দুপৰীয়া আজি ভাত নেখাওঁ যিহেতু বিহু তেনেকৈ বনাম আৰু বুট দাইল চুট দাইল ভাজি চাজি কি বনাওঁ সেয়া দেখুৱাই থাকিম বাৰু চাই থাকক আজি গোটেই ৰাতিটো আছে গোটেই দিনটো চ' চাই থাককচোন কি হয় বাকী মই উৰুকা ব্লগটো মানে এডিট কৰা নাই হয় অলৰেডি আপোনালোকে বাৰু চালে উৰুকা ভিডিঅ'টো এতিয়ালৈকে কিন্তু এডিট কৰাই নাই এতিয়া বিহু মানে গোটেই মোবাইল এফালে ফুল হৈ গৈছেগৈ আৰু বহুত বেছি এনজয় কৰিলোঁ আৰু চাই থাককচোন কি হয় আগলৈও সেয়া আমাৰ লখিমী সোমোৱাইছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ সকলো পৰম্পৰা যিটো আমাৰ খেতি আছে আৰু তুমি ইয়াত ভৰাই দিব লাগিব নহয় এয়া বিহু বুলিলে এইটো মেইন বহুত টেষ্টি কি বহুত বেছি টেষ্টি আছে জলপান চ' গাইজ আজি আমাৰ ইয়াত দুপৰীয়া খানাৰ কাৰণে বিটামাহী লাগি আছে এইফালে বৌ দুইজনী লাগি আছে আমাৰ সৰু বৌ ডাঙৰ বৌ আৰু এইফালে মই বুট দাইল বনাই আছোঁ আৰু অলপ আপোনালোককো দেখুৱাই দিছোঁ আৰু খানাটো আৰু এইফালে সৰু আলু বইল কৰি থৈছোঁ এইফালে আমাৰ বাবু আছে আৰু এইফালে আমাৰ মায়ে ৰুটি বনাই আছে বৌয়ে কথা পাতি আছে আমাৰ এই আজি বাবু হাঁহি দি দে বাকী এতিয়া খাবলৈ কেনেকুৱা হৈছে বুনুনু খাবলৈ মানে খুব সুন্দৰ একদম বুট দাইলো একদম মজা খালি জ্বলা চাটনি একদম গৰম উঠাই দিছে এটা প্ৰিয় ৰহৈডাল আৰু কাঠ আলু প্ৰথমতে খাই ললো এতিয়া আমি বিহুৰ খানাটো খাইছোঁ আৰু সকলোৰে মানে ভাগকৈ খাই আছোঁ এইফালে বনদা জানদা বৰ্তা খুৰাহঁতে খাইছে আৰু এতিয়া আমি খাম আৰু এতিয়া বৌ দুইজনী বহিলে মা মই মণিবৌ খাওঁ আৰু এইফালে বুট দাইল ময়ে বনালোঁ বুট দাইলটো আৰু সৰু আলু ভাজি আমৰ আচাৰ আৰু এইটো চাটনি পূৰা জ্বলা চাটনি খাবলৈ কিন্তু বহুত বেছি টেষ্টি হৈছিলে আচলতে খাবলৈ গোটেইকেইটাই ভাল হৈছিলে বাৰু খাই লওঁ আৰু খাই বৈ লগ পাই আছোঁ আপোনালোকক খাই বৈ আজৰি হ'লোঁ এইফালে আলহী আহিছে আলহীয়ে খাই আছে আৰু অকণমান দেখুৱাই দিলোঁ আলহী আহোঁতেও
আজি হেমন্ত দা আহিলে বিহু খাবলৈ আপোনাক চবে বৰ ভাল পাইছে কথাখিনি শুনি ধন্যবাদ এটা দি দিয়ক সকলোকে ধন্যবাদ জনাইছোঁ এইখিনি আস্থা আৰু ৰখাৰ বাবে ভাল লাগিছে কথা হ'ল কি ভোগালী বিহু এইটো প্ৰকৃততে ভোগৰ বিহু সকলোৱে এই সময়ত আনন্দ উৎসৱ কৰে মেজি ভেলাঘৰ এইবিলাকতো পৰম্পৰা চলিয়ে আছে চলি থাকিব কিন্তু ইয়াতে এটা মই বস্তু দেখিছোঁ আজি 2-3 বছৰমানৰ আগৰ পৰা বিহু বুলি ক'লে বা পূজা বুলি ক'লে অকল চাউণ্ড মানে হাই ভল্টেজৰ মিউজিক লগাব কোনো কাৰো কথা নুশুনা তেনেকুৱা এটা ছিষ্টেম হৈছে কিন্তু এইটো খুব ভাল সংস্কৃতি নহয় বিহু বুলি ক'লে যিটো তাৰ পৰম্পৰা ঐতিহ্য সেইটো বজাই ৰখাটো খুব দৰকাৰ নহ'লে আহি থকা প্ৰজন্মই বিহু মানে অকল যে লাউড মিউজিক সেইটোহে বুজি গতিকে আহি থকা প্ৰজন্মক আমি কিবা এটা শিক্ষা দিবৰ বাবে এই পৰম্পৰাবিলাক সিহঁতক আমি দেখুৱাব লাগিব যাতে এই পৰম্পৰাখিনিহে আচলতে বিহু আৰু বিহুৰ গুৰুত্ব কি কৃষিৰ লগত জড়িত পথাৰৰ নৰা কাটি আনি ভেলাঘৰ সাজিব লাগে এইধৰণে অৱশ্যে এতিয়া কালৰ গ্ৰাসত কিছুমান বস্তু সম্ভৱ হৈ উঠা নাই আমাৰ ক্ষেত্ৰতো হৈ উঠা নাই বা যান্ত্ৰিকতাৰ কাৰণে এইটো হৈ গৈছে কিন্তু সেইবুলি আমি যিমানটো পাৰোঁ সিমানটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে এই লাউড মিউজিক বিহুত নহয় লাউড মিউজিক পিকনিক বনভোজত হ'ব লাগে বিহুত নহয় সকলোকে আন্তৰিক শুভকামনা জনালোঁ পূজা স্থানক আপোনালোকে চাওক আনকো দেখুৱাওক লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক ধন্যবাদ ধন্যবাদ এইফালে আমাৰ আলহী ধেৰ আছে যাবলৈ ওলাইছে বাকী হেল্ল' এভৰিৱান একদম আজৰি হ'ব পৰা নাই আমি কেতিয়া ওলালোঁ খাই বৈ 2:30মানতে ওলাইছিলোঁ ন পুৰণা মইতো তাকো পৰা নাই আমাৰ আগত ইমানেই আলহী বৌক কৈছোঁ তুমি অকণ শুই লওঁগৈ যোৱা পুৰণা ঘৰলৈ যাম বুলি কাৰণ আমি ওলাই যোৱা নহয় ন আলহী পৰা আমাৰ মাটো এতিয়াও মানে আবেলি গা ধুম বুলি কেতিয়াবাতে ল'লে এতিয়াও পৰা নাই আলহী আহিয়ে আছে তথাপিতো মাক কৈছোঁ যে মই যাওঁ 4টা বাজিলে যিহেতু নহ'বা দুইজনী যোৱা নহ'ব বৌ কাইলৈ ঘৰলৈ যাবগৈ আকৌ বহুত দিন ৰাতিলৈ খানা হ'ব বাৰু আৰু বহুত দিন তোমাক লগত নেদেখে মোৰ যোৱা কথা আছিলে এতিয়া যোৱা নহ'ব এতিয়া অকণ দিগদাৰ এতিয়া বাৰু যি কি নহওক আপোনালোকৰ ৰাতি আকৌ খানাত লগ পাম আমি ফুৰি মেলি আহোঁগৈ অকণ বিহু চিহু খাই আহোঁগৈ কিমাননো ঘৰত সোমাই থাকিম নহয় জানো বাকী সেইবোৰ নেদেখুৱাওঁ আপোনালোকক আমি গৈ মেলি আহোঁ বিশেষকৈ ৰাতি আকৌ স্পেচিয়েল আছে ন ৰাতি ডেন্স কৰিব লাগিব ৰাতিকৈ ডেন্স দেখা পাব চাই থাকক আকৌ লগ পাম ইফালে আমাৰ ৰাতি খানা ষ্টাৰ্ট হ'ল আৰু এইফালে বৌহঁতে আনিছে চাহ আৰু আমি চাহ খাই আছোঁ চবেই আৰু এতিয়া বৌয়ে পাচলি কুটাত লাগি গৈছে আৰু খানাটো হ'ব আৰু লাহে ধীৰে গাইজ আজি আমাৰ খানা মানে আজি লাইটটো পটককৈ গুচি গ'ল আৰু আজি ছাগলী মাংস কালি আছিলে হাঁহৰ মাংস আৰু লাইটটো পটককৈ গুচি গ'ল ইফালে ছাগলী মাংস এইফালেতো খানা বনাই আছে দেখিছে আৰু কিমাননো খানা বনোৱা দেখুৱাই থাকিম আৰু এইফালে সিহঁতি জুই ফুৰাই আছে চবেই এতিয়া আমি নাচিছোঁ অকণমান নচা চাই লওকচোন বাৰু হাতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান So guys, এতিয়া 10টা বাজিছে আমাৰ প্ৰায় খানা ৰেডি হ'ল আৰু এতিয়া লাষ্ট কি বনাই আছে ফ্ৰাই কৰিছোঁ মাছ মানে হেৰি মুড়ি ঘণ্টক নে কি মাছ ফ্ৰাই নি মাছ ফ্ৰাই হ'ব আৰু এতিয়া তাৰপিছত পেটু ভাজি আছে নেকি আৰু এইফালে নিশাখা হৈ গৈছে আৰু মানে কি হ'ল পুৰা গান লাগি আছিলে অকণমান গানটো অফ কৰি দিছোঁ একদম কিমানো শুনিম আৰু 10টা বাজিলে আই হোপ আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পাইছে এনজয় কৰিছে চকু পুৰা সোমোৱা কিন্তু খোৱা মেলা নাই একদম টোপনি নাই আজি এইফালে এওঁলোক পুৰা জুই ফুৰাই বহি আছে আৰু আমাৰ মোৰ মনটো বেয়া লাগিছে এইটো যে আকৌ এটা হেৰি কৰি দিব লাগিব নহয় তম্বুটো দুদিনৰ কাৰণে তৰিলোঁ আৰু এতিয়া এওঁক ভাঙিব লাগিব কাইলৈ আমি ধুনীয়াকৈ চাই থাকক আৰু এতিয়া আমি ভাত খাওঁতেই লগ পাম আৰু একেবাৰে দেই আজি আমাৰ ইয়াত বিহুৰ খানা আৰু সামৰণি আকৌ বহুত দিনলৈ নাই এনেকৈ বহুত খালোঁ মই যে 1 তাৰিখৰ পৰা খায়ে আছোঁ নন ষ্টপ খানা মোক কৈ গৈছেগৈ কিমান তই পিকনিক দেখাওঁ কিমান খানা আৰু আপোনালোকেও হয়তো দেখি আছে কিছুমান মই ভিডিঅ' বাৰু দিবও পৰা নাই এইফালে এতিয়া খাম আৰু আমি লাষ্ট খানা আৰু আমাৰ 2 ঘৰে দেখিয়ে থাকে আৰু খানা হৈয়ে থাকে আৰু এয়া আমাৰ বৌ পুৰা হেৰি কৰি আছে কালি যে বহুত বেছি এনজয় কৰিলোঁ দেখিছে আৰু ব্লগবোৰত এতিয়া আমি খানাটো খাই লওঁ আৰু দেই
কাৰণ টোপনি ক্ষতিও তথাপিতো দেৰিয়ে হৈছে এতিয়া 10:30 হ'ল পায় আমাৰ খানা হৈ গ'ল এফালে ৰাইজ বহিছে আৰু আমিও খাই লওঁ আৰু আজি খানাটোত কি আছে মই দেখুৱাই দিছোঁ আৰু কৈ দিছোঁ বাৰু আৰু আপোনালোকে খানা খাইছেনে ক'বচোন এফালে ভাত দাইল পোলাও মাংস ভাজি সালাড আৰু পেটু ভাজি মাছ ফ্ৰাই ঢেৰ কিবা কিবি আচলতে আজি আমাৰ বিহু খানাৰ সো গাইস আমাৰ আজি খানা সমাপ্ত হ'ল আমাৰ লাগি ভাগি আমি মানে আৰু আমি মেইন আমি তিনিজন আৰু বহুত উৎপাত কৰিলোঁ কালিৰ পৰা মানে বহুত আগৰ পৰা প্লেন আমি মাঘ বিহুত আমুক কৰিম তেনেকৈ এই বছৰটো গ'ল আৰু নেক্সট বছৰত আকৌ খাম এনেদৰে খানা আৰু বহুত ভাল লাগিলে বহুত বেছি এনজয় কৰিলোঁ মোৰ লগতে আপোনালোকেও চাগে এনজয় কৰিলে নহয় জানো তো গাইজ আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া 11টা বাজিলে আৰু মই আজি ভিডিঅ'টো এণ্ড কৰিবলৈ লৈছোঁ পুৰা কুঁৱলী পৰি আছে আৰু আই হোপ আপোনালোকে আজি ভিডিঅ'টো ভাল পালে যদিহে ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু আপুনি যদি মোৰ চেনেল নতুন দেন চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব কালি অপা খোৱাই নাই মোৰ চকু চক অকণোৱে খোৱা নাই আজি দিনতো অকণো শুবলৈ নাপালোঁ আলহী পূৰা আহি মেলি থাকিলে তাৰপাছত সেয়াই আৰু এতিয়া শুওঁগৈ আৰু কিবা মানে জুচটো নাইকিয়া হৈছে আপোনালোকে ইতিমধ্যে উৰুকা ব্লগটো চালে আৰু তাৰপাছত নেক্সট দিনা মানে আজি হেৰিটো আহিছে আৰু আজি ব্লগটো আহিছে চ' ভাল পাব আৰু আজিলৈ বাই বাই আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে